এইবাৰ হিন্দু যুৱকে মুছলমান বুলি পৰিচয় দি পলুৱাই দিলে মুছলমান যুৱতীক। দৰং জিলাৰ খাৰুপেটীয়াৰ অন্তৰ্গত বাহাবাৰী গাঁৱৰ নৱম শ্ৰেণীত অধ্যয়ন কৰা শ্বহীদ আলীৰ কন্যা ৰাহুল বৰুৱা নামৰ এজন লম্পটে পলুৱাই নি। জানিব পৰা মতে ল'ৰাজনে খাৰুপেটীয়াৰ নাম সলাই আমিন নাম দি কোম্পানীত কাম কৰা বুলি খাৰুপেটীয়াৰ হস্পিটেল ৰোডত প্ৰায় 2-3 মাহ ধৰি ভাড়া ৰুমত থাকি ছোৱালীজনীক জোৰ জুলুমকৈ উঠাই লৈ যায়। ভুক্তভোগী পিতৃৰ অভিযোগৰ ভিত্তিতে আজি অপহৰণকাৰী ধৃত ৰাহুল বৰুৱাক কৰায়ত্ব কৰে। উক্ত ঘটনাক লৈ ভুক্তভোগীৰ পিতৃয়ে অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহাৰ বাবে আৰক্ষী প্ৰশাসনক অনুৰোধ জনায়। লগতে ইত্তেহাদ ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি নুৰুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে, যদি ছোৱালীজনী হিন্দু আৰু অপৰাধীজন মুছলিম হলহেঁতেন তেনেহ'লে একাংশ উগ্ৰ সাম্প্ৰদায়িক লোকে লাভ জেহাদৰ নামত তোলপাৰ লগালেহেঁতেন। কিন্তু সভাপতিজনে কয়, এইটো অপৰাধজনিত ঘটনা, অপৰাধী হিচাপে চাব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰাৰ লগতে সভাপতি নুৰুল ইছলামে কয়, দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে অপৰাধী হিচাপে ন্যায়ালয়ত প্ৰমাণ কৰিবলৈ আৰক্ষীৰ কৰণীয়খিনি নকৰাৰ বাবে বহু ক্ষেত্ৰত অপৰাধীক হাৰি যায়, যাৰ ফলত অপৰাধজনিত ঘটনা বৃদ্ধি পাই আহিছে। সভাপতি নুৰুল ইছলামে কয়, এই ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে যাতে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে, অপৰাধীজনৰ কঠোৰ শাস্তি পায়, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী জনায়। মানে হয়, আজি ইতিমধ্যে যিহেতু মানে যোৱাকালিৰ যিটো ঘটনাটো আমাৰ দৰং জিলাৰ বাহাবাৰী গাঁৱৰ ছোৱালী এজনী নৱম শ্ৰেণীৰ আৰু যোৱা 2-3 মাহৰ পৰা শোণিতপুৰ যিটো উত্তৰ ডুবাই এটা গাঁৱৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ল'ৰাজন নাম একচুৱেলি কিন্তু ৰাহুল বৰুৱা, আধাৰ কাৰ্ড যিটো দেখা পালোঁ। কিন্তু যোৱা 2-3 মাহৰ পৰা আমাৰ খাৰুপেটীয়াৰ হস্পিটেল ৰোডত ঘৰ ভাড়া লৈছিল আৰু ৰাহুল আমিন নাম দি হস্পিটেল ৰোডত ঘৰ ভাড়া লৈ তেখেতে কিন্তু টিউশ্যন কৰি আছিল, ছোৱালীজনীকো টিউশ্যন পঢ়াই আছিল। আৰু যোৱাকালি হয় আজি ছোৱালীজনী তেনেকুৱা হেৰি মানে তো কোম্পানী কামো কৰে, ঠিকেই কৈছে, কিন্তু টিউশ্যন ছোৱালীজনী তেনেকুৱা শুনা পোৱা গৈছে, যিটো হয় সঁচা মিছা কালি আফটাৰ ইনভেষ্টিগেশ্যন গম পোৱা যাব, কাৰণ আমি ঘটনাটো ইনভেষ্টিগেশ্যন কৰা নাই নহয়। গতিকে যোৱাকালি ছোৱালীজনীক অপহৰণ কৰে আৰু ছোৱালীৰ গাৰ্জিয়েনে খাৰুপেটীয়া আৰক্ষী থানাত বিষয়টো অৱগত কৰাৰ পিছত আৰক্ষীয়ে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছিল। আৰক্ষীয়ে আজি ইতিমধ্যে কিন্তু ল'ৰাজনক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। গতিকে ল'ৰাজন যিহেতু ৰাহুল বৰুৱা, নাম দিলে ৰাহুল আমিন। আমি কিন্তু মানে সদায় প্ৰায় শুনা পোৱা যায় যে যিটো আমাৰ যদি মুছলিম ল'ৰা হ'লেহেঁতেন, হিন্দু ছোৱালী হ'লে, আমি কি কথাটো ক'বলৈ মানে বিচৰা নাছিলোঁ, কিন্তু কথাৰ প্ৰসংগত আমি ক'বলৈ বাধ্য হৈছোঁ। তেনেকুৱা কিন্তু লাভ জেহাদৰ এংগুল এটা আহি গ'ল হয়। আমিতো তেনেকৈ ভবা নাই, এইটো অপহৰণ হয়। আৰু যিটো আপোনাৰ অপহৰণ হৈছে কিডনেপিং, ছেকশ্যনটো কিডনেপ আহিব। আৰু ছোৱালীজনৰ কি হৈছে, ছোৱালীজনীৰ যেতিয়া আপোনাৰ 164 যিটো এতিয়া যিহেতু BNS হৈছে, যেনে আপোনাৰ যিটো জুডিচিয়েল প্ৰচেছৰ পিছত গম পোৱা যাব কোনটো ছেকশ্যনত কি হয়, কিন্তু কিডনেপিং হয়। আমি এই কথাটো কৈছোঁ যে ল'ৰাজনে প্ৰতাৰণা কৰিছে, ইয়াতে প্ৰবঞ্চক এটা আৰু যিটো আজি ইতিমধ্যে ল'ৰাজনৰ স্বীকাৰোক্তিৰ পৰা গম পোৱা গৈছে, কেইবাজনো তেনেকুৱা ছোৱালীৰ লগত এই ধৰণৰ অবৈধ সম্পৰ্ক স্থাপন কৰি আহিছে। গতিকে এই যে কথাটো আমি কি কৈছোঁ, আমি এতিয়াৰ অসম ৰাজ্যিক সমিতিৰ পৰা ইতিমধ্যে আমচুৱে কৈ গৈছে আৰু বিভিন্ন দল সংগঠন ইয়াত আছে আমাৰ ইয়াত। গতিকে আমাৰ কথাটো হ'ল যে আমি এই মেটাৰটোত আমি যিটো ক্ৰাইম কৰিছে, ক্ৰিমিনেল হিচাপে আমি ট্ৰিট কৰিব বিচাৰিছোঁ। আমি কোনো ধৰণৰ তেনেকুৱা লাভ জেহাদ, এই শব্দটো যে মানে জেহাদ শব্দটো সকলোতে আহি যায়, এডুকেশ্যন জেহাদ, এইটো লাভ জেহাদ। গতিকে আমি লাভ জেহাদ বুলি ক'ব বিচৰা নাই সেইকাৰণে, কিন্তু এইটো এটা শব্দ মানে এটা অবাস্তৱ, অবান্তৰ এটা শব্দ, তেনেকুৱা শব্দ আমি ব্যৱহাৰ কৰিব নিবিচাৰোঁ। কিন্তু এজ পাৰ ল যে যিখিনি হ'ব লাগে, ষ্টেপ ল'ব লাগে, আৰক্ষীয়ে যাতে এজ পাৰ ল ষ্টেপটো লয়। আৰু আমি বিগত সময়ত আমি দেখা পাইছোঁ, কিন্তু আজি যেনেকৈ আমি ওলাই আহিছোঁ, আৰক্ষী যথেষ্ট তৎপৰ হৈছে, কিন্তু পিছত কিন্তু জুডিচিয়েল প্ৰচেছ যেতিয়া ষ্টাৰ্ট হয় আপোনাৰ, তেতিয়া কিন্তু দেখা পোৱা যায় আৰক্ষীৰ ফালৰ পৰা যেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগে আৰু একেইজনক যেতিয়া কনভিক্ট কৰাৰ ক্ষেত্ৰত তেনেকুৱা কিন্তু তৎপৰতা দেখা পোৱা নাযায়। গতিকে আমি আশা কৰিছোঁ এই কেছটোত যাতে খাৰুপেটীয়া আৰক্ষীয়ে যিজন আয়ো হ'ব, তেখেতে যাতে এই ল'ৰাজনক যাতে কনভিক্ট কৰাৰ ক্ষেত্ৰত যিখিনি পদক্ষেপ ল'ব লাগে, আৰক্ষীয়ে যাতে পদক্ষেপখিনি লয়, তাৰ বাবে আৰক্ষী প্ৰশাসন আমি দাবী উত্থাপন কৰিছোঁ। আমি ইতিমধ্যে আলোচনা কৰিছোঁ, আমি এজাহাৰ দাখিল কৰা নাই, যিহেতু ভিক্টিমৰ যি ছোৱালীজনীৰ দেউতাকে ইতিমধ্যে FIR দিছে আৰু আমি দল সংগঠনৰ ফালৰ পৰা আলোচনা কৰি আছোঁ, আমিও FIR দিয়াৰ এটা সিদ্ধান্ত ইতিমধ্যে লৈছোঁ। ঝোলাৰ পৰা হাফিজ গিয়াছুদ্দিন আহমেদৰ ৰিপৰ্ট, নিউজ MD।